নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আনতে বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কাৰণ কৈছে অখিলৰ মাতৃৰ চৰণ চুই আশীৰ্বাদ বিচাৰিলে ৰূপজ্যোতি কুৰ্মে ক'লে মোক আপোনাৰ সৰু পুত্ৰ বুলি ভাবি লওক আৰু তাৰ লগতে কৈছে মৰণি ৰাজ্যৰ দলৰ প্ৰাৰ্থী অখিল গগৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ পিছত প্ৰথমবাৰৰ বাবে মৰণি বিধায়ক ৰূপজ্যোতি কুৰ্মে উপস্থিত হয় অখিল গগৈ বাসগৃহত মৰণি চেলেং আৰু লখুৰাখানস্থিত বাসগৃহত অখিলৰ মাতৃ প্ৰিয়তা গগৈৰ চৰণ চুই আশীৰ্বাদ বিচাৰিলে মৰণিৰ বিধায়কগৰাকীয়ে আজিৰ পৰা অখিল গগৈৰ লগতে ৰূপজ্যোতি কুৰ্মীকো নিজৰ সৰু পুত্ৰ বুলি গণ্য কৰিবলৈ প্ৰিয়তা গগৈক আহ্বান জনায় ৰূপজ্যোতি কুৰ্মীয়ে কিয়নো কোৱা হৈছে যে আনহাতে মাতৃৰ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি আক্ষেপ নাই বুলি উল্লেখ কৰাৰ লগতে ভাল হওক বুলি আশীৰ্বাদ প্ৰদান কৰে উল্লেখযোগ্য যে মৰণি সমষ্টিৰ পৰা ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনত তেওঁৰ মূল প্ৰতিদ্বন্দ্বিতা অখিল গগৈৰ লগত হ'ব বুলি প্ৰকাশ কৰাৰ লগতে আৰু তেওঁৰ শুভাকাংক্ষী হিচাপে মনোনয়ন উঠাই ল'বলৈ আহ্বান জনাইছিল অখিল গগৈ মৰণিৰ পৰা মনোনয়ন উঠাই লোৱাৰ পিছত ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈৰ গৃহত উপস্থিত হৈ মাতৃ প্ৰিয়তা গগৈক সাক্ষাৎ কৰি চৰণ চুই আশীষ গ্ৰহণ কৰাৰ লগতে কাৰ্য তাৎপৰ্যপূৰ্ণ বহন কৰিছে পাছত এই মুহূৰ্তৰ অতি ভয়ংকৰ বিগ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো কৈছে ক্ষমতাৰ মূৰত ধৰিলে বিজেপিৰ প্ৰাৰ্থী বিদ্যালয় বন্ধ কৰি বনাইছিল বিজেপিৰ অস্থায়ী প্ৰচাৰ কেন্দ্ৰ প্ৰশাসনে বাহিনী তছনছ কৰিলে সকলো বিজেপিৰ কেন্দ্ৰসমূহ তাৰ লগতে কৈছে ৰাজ্যত নিৰ্বাচনৰ জ্বৰ জুৰিয়াত বিজেপিৰ প্ৰাৰ্থী মমতালি ক্ষমতাই মূৰত ধৰিলে বিজেপিৰ প্ৰাৰ্থী নাজিৰ হুছেইনৰ সমৰ্থকক ৰূপহীৰ বিজেপিৰ প্ৰাৰ্থী নাজিৰা হুছেইনৰ সমৰ্থকে চৰকাৰী বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল বিজেপিৰ অস্থায়ী প্ৰচাৰ কেন্দ্ৰ জুৰিয়া কাছাৰ আৰু গাঁও মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰিছিল বিজেপিৰ প্ৰচাৰ কেন্দ্ৰটো ফলত চৰকাৰী অনুষ্ঠানত দলীয় প্ৰচাৰ আৰু কেন্দ্ৰীয় স্থাপন কৰাক লৈ স্থানীয় সচেতন মহলে জাঙুৰ খাই উঠে বিষয়টো স্থানীয় প্ৰশাসনক অৱগত কৰাৰ ৰূপহী চক্ৰ বিষয় নেতৃত্বত প্ৰশাসনে এটা দলে ঘটনাস্থলীত উপস্থিত হৈ বিজেপিৰ প্ৰচাৰ কেন্দ্ৰত ভাঙি তছনছ কৰে অনাগত দিনত এনেকুৱা কাম নকৰিবলৈ সকিয়নি দিয়ে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে এইবাৰ খেলা হবে নহয় এইবাৰ মেলা হবে কংগ্ৰেছক খেলি থাকোঁতে যাব আমি বিজয়ী উৎসৱ পাতিম ৰঞ্জিত দাসৰ বিস্ফোৰক মন্তব্য কিয়নো প্ৰথমতে কৈছে যে এইবাৰ অসমত খেলা হবে নহয় এইবাৰ অসমত মেলা হবে কংগ্ৰেছক খেলি থাকোঁতে যাব আমি বিজয় উৎসাহিত কৰিম কিন্তু ইয়াত কৈছে এইবাৰ খেলা হবে আৰু মেলা হবে কংগ্ৰেছে খেলি থাকোঁতে যাব আৰু আমি ৰাইজৰ আশীৰ্বাদৰ বিজয় উৎসৱ পাতিম পাঠশালাত আজি বিজেপিৰ ৰাজ্যিক সভাপতি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দাসৰ উষ্ম আদৰণি জনায় কংগ্ৰেছৰ ক্ষুধাৰ সমালোচনা কৰি ৰঞ্জিত দাসে কয় যে আমি অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে নহয় প্ৰতিজন মানুহৰ হৃদয়ত সোমাই আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীক বাধা দিব পৰা ক্ষমতা বৰদিন আজমল কংগ্ৰেছৰ নাই কংগ্ৰেছৰ আদৰ্শই ভাঙি গৈছে এটা সময়ত কংগ্ৰেছে কোনো বৰদিন আজমল বুলি কৈ এতিয়া বৰদিন আজমলৰ লগত তেওঁ পাৰ্টনাৰ কৰিছে মাজত বন্ধনে 30খনকৈ ওপৰত আসন লাভ নকৰে কংগ্ৰেছে বৰদিনৰ ওচৰত আঁঠু লৈছে পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ এটা মুকলিছে কৰ্মচাৰীসকলৰ লগতে সমূহ অসমবাসী ৰাইজৰ বাবে কিয়নো কৈছে নতুন বিত্তীয় বৰ্ষৰ মানিব লাগিব এইসমূহ নিয়ম অন্যথা ভৰিব লাগিব দুগুণ কৰ আৰু তাৰ লগতে কৈছে 2021 চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া নতুন বিত্তীয় বৰ্ষৰ আয়কৰ বহুকেইটা নিয়ম সংশোধনী প্ৰস্তাৱ কৰা হৈছে আৰু এই সকলো নতুন নিয়ম সাধাৰণ জনতাৰ ওপৰত লগতে কৰ্মচাৰীক পেলাব প্ৰত্যক্ষ প্ৰভাৱ নতুন বছৰ মানি ৰাখিবলগীয়া আয়কৰ নিয়মসমূহ হৈছে আৰু ইয়াত প্ৰথমতে কৈছে যে ITR সম্পৰ্কীয় নিয়ম চৰকাৰে ITR দাখিল নকৰাসকলৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে বান্ধি দিয়া সময় আৰু সীমা পৰ্যন্ত ITR দাখিল নকৰাসকলে দুগুণ TDS পৰিশোধ কৰিবলগীয়া হ'ব পাৰে আৰু তাৰ লগতে কৈছে চৰকাৰে আয়কৰ আইনত 206 AB যোগ কৰিছে এতিয়াৰ পৰা ITR ফাইল নকৰিলে দুগুণ TDS দিব লাগিব নতুন নিয়ম অনুসৰি দণ্ডমূলক TDSৰ আৰু TCLৰ হাৰ 1 জুলাই 2021 চনৰ পৰা 10ৰ পৰা 20% হ'ব আৰু ই সাধাৰণতে 5ৰ পৰা 10% হয় আৰু তাৰ লগতে কৈছে 2021 আৰু 22 চনৰ বাজেট কৰ্মচাৰী ভৱিষ্যত নিধি EPFৰ পৰা 17 হাৰ আৰু কৰ আৰোপ কৰা হৈছিল সংসদৰ বাজেট গৃহীত হোৱাৰ লগে লগে নতুন বিত্তীয় বৰ্ষৰ পৰা 2.5 লাখতকৈ বিনিয়োগ কৰাটো কৰমুক্ত হ'ব কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যদি আপুনি কোভিডৰ সময়ত ভ্ৰমণ কৰিব নোৱাৰিলে তেনেহ'লে LTC আঁচনিৰ লাভ কৰিব সক্ষম হ'ব ট্ৰেভেল আৰু লিভ কনচেন নগদ আৰু ভাউচাৰ আঁচনি নতুন বিত্তীয় বৰ্ষত কাৰ্যকৰী কৰা হ'ব আৰু লগতে ইয়াত কৈছে যে ITR ফাইল এতিয়া প্ৰি ফিল আৰু ITR প্ৰপত্ৰতকৈ সহজ হ'ব ব্যক্তিগত আৰু দুয়োটাসকলক 1 এপ্ৰিল 2021 চনৰ পৰা ফাইলিং প্ৰি ফিল আৰু ITR প্ৰপত্ৰ প্ৰদান কৰা হ'ব কৰ্মচাৰীসকলৰ সুবিধা আৰু আয়কৰ ৰিটাৰ্ণ দাখিল কৰা প্ৰক্ৰিয়াটো সৰল কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে
আৰু শেষত অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে বাজেট 2021 চনৰ 1 এপ্ৰিলৰ পৰা 75 বছৰতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলৰ ITR দাখিল কৰাৰ আৰু ৰেহাই প্ৰস্তাৱ লোৱা হৈছে। এই ৰেহাই জ্যেষ্ঠ নাগৰিকসকলক দিয়া হৈছে যিসকল লোকে ফিক্সড ডিপজিটৰ ওপৰত লাভ কৰা সুতৰ পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বাবে তেওঁলোকক পেঞ্চন একাউণ্টত টকা জমা দি FDR থকা লাগি আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে। কিয়নো কৈছে অসমৰ স্বাৰ্থত ঐক্যবদ্ধ যদি হ'ব নোৱাৰে ইতিহাসে ক্ষমা নকৰিব কোনো কাৰণত অখিল লুৰিণক বীৰলাচিত সেনা। কিয়নো কৈছে যে ৰাজ্যত নিৰ্বাচনী গৰম বতাহ তাৰ লগতে কৈছে অসমৰ স্বাৰ্থত ঐক্যবদ্ধ হ'ব নোৱাৰে ইতিহাসে কোনো কাৰণে ক্ষমা নকৰে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। ৰাজ্যৰ আঞ্চলিকতাবাদ শক্তি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাৰ পিছতে স্বপ্ন হৈ পৰিছিল ৰাজ্যবাসী। শেহতীয়াকৈ অখিল গগৈৰ নেতৃত্বত ৰাজ্য দল আৰু লুৰিণজ্যোতি গগৈৰ সভাপতিত্ব অসম জাতীয় পৰিষদৰ আত্মপ্ৰকাশৰ পিছতে শান্তিৰ নিশ্বাস এৰিছিল ৰাজ্যবাসীয়ে। কিন্তু সম্প্ৰতি দলৰ নিৰ্বাচনী অৱস্থানক লৈ সৰব হৈছে ৰাজ্য দল সংগঠনসমূহ। আজি ৰাজ্য দল আৰু অসম জাতীয় পৰিষদলৈ বীৰলাচিত সেনাৰ অসমৰ প্ৰেছ বিবৃতিৰ জৰিয়তে মুকলি আহ্বান। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এই পৰ্যন্ত ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তি গঢ়ি তুলিব নোৱাৰাৰ বাবে জাতীয়তাবাদৰ আৰু আঞ্চলিক দলৰ ৰাজনৈতিক ভৱিষ্যত লৈ আতংকিত হৈ পৰিছে বীৰলাচিত সেনা। আৰু ইয়াত কৈছে আগন্তুক নিৰ্বাচনৰ একাধিক সমষ্টিৰ ৰাজ্য দল আৰু অসম জাতীয় পৰিষদৰ দুয়োটা দলেই প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ কাৰ্যক ৰাজনৈতিকভাৱে অপৰিপক্ক আৰু অদূৰদৰ্শী কৰি হত্যাকাৰ সিদ্ধান্ত গ্ৰহণ কৰা গৰিহণা দিয়ে দল সংগঠনটোৱে। এতিয়াও সময় উকলি যোৱা নাই যদি আহ্বান কৰিছে সংগঠন। আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈছে। কিয়নো কৈছে ৰাজ্য দলত কাম কৰিবলৈ অসুবিধা অসম জাতীয় পৰিষদত যোগদান কৰিলে আৰু এই মন্তব্য অভিনেতা জেৰিফা ৱাহিদৰ। তাৰ লগতে কৈছে সোমবাৰে অসম জাতীয় পৰিষদত যোগদান কৰিলে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে। লুৰিণজ্যোতি গগৈ উপস্থিতত নতুন আঞ্চলিক দলটোৰ যোগদান কৰে অভিনেত্ৰীগৰাকী। পিছে কিছুদিন পূৰ্বে ৰাজ্য দলত যোগদান কৰাৰ অভিনেত্ৰী জেৰিফা ৱাহিদে আহিল অসম জাতীয় পৰিষদলৈ। এই সন্দৰ্ভত জেৰিফা ৱাহিদে কয় যে ৰাজ্য দলত কাম কৰিবলৈ ভাল পোৱা নাছিলোঁ, সেইকাৰণে মই ৰাজ্য দলৰ পৰা অসম জাতীয় পৰিষদত যোগদান কৰিছোঁ। ইয়াত কাম কৰাৰ ক্ষেত্ৰত কিছু সুবিধা লাভ কৰিম, কিন্তু জাতীয় পৰিষদ আৰু ৰাজ্য দলৰ মাজত কোনো মতানৈক্য নাই। ৰাজ্য দলৰ প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰত জয় হওক। আৰু তাৰ লগতে কৈছে জেৰিফা ৱাহিদে লগতে কয় যে মই ৰাজ্য দলৰ পৰা কোনো টিকট খোজা নাছিলোঁ, মোক টিকট আছিল আৰু ৰাজ্য দলৰ পৰা প্ৰথমে ভৱানীপুৰ সৰুখেতি আৰু দলগাঁৱৰ পৰা টিকট দিয়াৰ কথা দিছিল, কিন্তু মই নাকচ কৰিছিলোঁ। মই ৰাজ্য দলৰ পৰা পৰিধান কৰাৰ কথা তেওঁলোকক জনাই দিছিলোঁ। কিন্তু ইয়াত কৈছে ইফালে আজিৰ দিনটোতে অসম জাতীয় পৰিষদত যোগদান কৰে পূৰ্বৰ গোৱালপাৰা সমষ্টিৰ 4বাৰ বিধায়ক গিয়াছুদ্দিন আহমেদৰ পুত্ৰ আৰু ডক্টৰ অনিমেষ আহমেদে। লগতে অসমৰ ফুটবল সন্থাৰ যুটীয়া সম্পাদক অমৃত শৰ্মা আৰু আমচুৰ ৰাজ্যিক প্ৰাক্তন সভাপতি জহিৰুল আহকেও যোগদান কৰে আঞ্চলিক দলটো। ইয়াৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজটো মুকলি হৈছে। কিয়নো কৈছে BTCত আকৌ হাগ্ৰামাৰ চৰকাৰ, কিন্তু কি নতুন অংক কৰিছে হাগ্ৰামা মহিলাৰে। তাৰ লগতে কৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ কাৰ্য তুংগত উঠাৰ সময়তে BPFৰ সভাপতি হাগ্ৰামা মহিলাৰে শনিবাৰে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। BTR সদৰ কোকৰাঝাৰ চহৰত শনিবাৰে সন্ধিয়া আয়োজিত এখন অভিভাৱক সভাত মন্তব্য প্ৰদান কৰি মহিলাৰে কয় যে BJP আৰু UPPৰ কেইবাগৰাকীও NCLৰ BPFৰ সৈতে যোগাযোগ কৰিছে। তাৰ লগতে কিছু নিৰ্বাচনৰ পিছত তেওঁলোকক লৈ পুনৰ আমি পৰিষদীয় চৰকাৰ গঠন কৰিম, কিন্তু তেওঁলোকে নাম কমে এতিয়াই নকওঁ। যদি পাৰে তেনেহ'লে BJP আৰু UPL দলে তেনে MCL সকলক বিচাৰি লওক। কিন্তু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কোৱা হৈছে যে সমাগত অসম বিধানসভা নিৰ্বাচন BJP দলে 100+ আসন নাপায়। 7টা ৰাজনৈতিক দলৰ মহাজোঁটে 100+ আসন লাভ কৰিবই। এই দাবী BPFৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী শনিবাৰে কোকৰাঝাৰ চহৰত জুডিৰিস্থিত যুৱ BPFৰ কাৰ্যালয়ত আয়োজিত এখন গুৰুত্বপূৰ্ণ দলীয় অভিভাৱকৰ সভাত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে এইবাৰ আমি BJPক হৰুৱাম। উজনি অসমত 15 মাৰ্চৰ পিছত চেহেৰা সলনি কৰি দিম আৰু মুঠতে উজনি আৰু নামনি দুয়োটা উত্তৰ অসমতো এইবাৰ BJP আসন আমি হৰুৱাব লাগিব। কিয়নো লগতে কৈছে যে BJP BPFৰ সদায় মিত্ৰতা থকাৰ ফলত বিগত বিধানসভা নিৰ্বাচন কেইবাখনো আসন লাভ কৰিছিল। সমাগত বিধানসভা নিৰ্বাচন তাৰ ওলোটা হোৱাৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ বিগ ব্ৰেকিং নিউজটো মুকলি হৈছে। কিয়নো কৈছে আজিৰ পৰা সমগ্ৰ দেশতে দুদিনৰ বাবে বন্ধ হ'ব বেংকৰ কাম কাজসমূহ। তাৰ লগতে কৈছে ৰাজ্যৰ আজিৰ পৰা সমগ্ৰ দেশতে দুদিনৰ বাবে বন্ধ হ'ব বেংকৰ সকলো কাম কাজ। দেশৰ সকলো চৰকাৰী বেংকৰ লাখ লাখ কৰ্মচাৰীয়ে আজি সোমবাৰ আৰু কাইলৈ মঙলবাৰ দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ কৰিব, যাৰ বাবে দুদিনৰ বাবে বন্ধ হৈ পৰিব সকলো ৰাজ্যৰ বেংকসমূহ। কিন্তু ইয়াত কৈছে যে ইউনাইটেড ফাৰ্ম আৰু অফ বেংক ইউনিয়নে আহ্বান জনাইছে এই ধৰ্মঘটৰ ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগত কৰ্মৰ